নমস্কাৰ আজি 21 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটা মুছলমান পৰিয়ালে কচুতলিত হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগমৰ ধৰ্মান্তৰ হাফিজ আলী পৰিৱৰ্তিত হল ৰাহুল বড়োলৈ আৰু পত্নী ৰিজৱানা বেগমে নাম ললে ভূমিকা বড়োৰ বহু বছৰ পূৰ্বে হাফিজ আলীয়ে হিন্দু ছোৱালীক বিয়া কৰাইছিল আৰু মুছলমান সমাজে গ্ৰহণ নকৰাৰ বাবে এতিয়া হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগমে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে একেদিনাই দ্বিতীয়বাৰৰ বাবে আটক হৈছে ভূপেন বৰা জনতা ভৱন যদি জনতাৰ বাবে নহয় আৰক্ষীৰ হৈ যায় তেনেহলে জনতা ভৱনক পুলিচ হেডকোৱাৰ্টাৰ কৰি দিয়ক একেদিনাই দ্বিতীয়বাৰলৈ আটক হৈ এই মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই ৰাজনৈতিক দল কেতিয়াও আন্দোলনকাৰী হ'ব নোৱাৰে ৰাজনৈতিক দলৰ আন্দোলন হয় বেলত বাকচত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে মন্দিৰ মছজিদক লৈ কিছু লোকে বিবাদৰ সৃষ্টি কৰি আহিছে তেওঁলোকে ভাবে বিবাদৰ সৃষ্টি কৰিলে হিন্দুৰ নেতা হৈ যাব পাৰি এবাৰ মোহন ভাগৱতৰ মুখত শুনিবলৈ পোৱা গ'ল এই প্ৰসংগ মোহন ভাগৱতে কৈছে মন্দিৰ মছজিদক লৈ কিছুমান লোকে বিবাদৰ সৃষ্টি কৰিছে যাতে তেওঁলোক নেতা হ'ব পাৰে মন্দিৰ মছজিদক লৈ বিভাজনৰ সৃষ্টি কৰিলে কোনেও হিন্দু নেতা হ'ব নোৱাৰে বুলি হকিয়াই দিছে মোহন ভাগৱতে বাংলাদেশ আৰু পাকিস্তানত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ হাৰ হিন্দুৰ বিৰুদ্ধে বাংলাদেশত 2200টা আৰু পাকিস্তানত 112টা হিংসাত্মক ঘটনাৰ তথ্য পোহৰলৈ আহিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য দীৰ্ঘদিন ধৰি অনুপস্থিত থকাৰ বাবে গোৱালপাৰা পশ্চিম সমজিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা পৰিদৰ্শক দিব্যজ্যোতি বৰুৱাক নিলম্বন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামগুৰিত উন্নয়নৰ বাৰ্তা প্ৰেৰণ কৰিছে সামগুৰিত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে কলিয়াবৰত 30খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ ঘোষণা আমবাগান পূজাবাৰীৰ বাবে 50 লাখ টকাৰ অনুদান ঘোষণা লাউখোৱাত আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ ঘোষণা আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ বাবে 2 কোটি টকা মুকলি লাউখোৱা হাইস্কুল উচ্চ মাধ্যমিকলৈ উন্নীত কৰাৰ ঘোষণা সামগুৰিত 2500 জনক অতিৰিক্তভাৱে দিয়া হ'ব অৰুণোদয় আঁচনি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ কথাত তাল মিলাই এবাৰ সত্যৰঞ্জন বৰাৰ ফেচবুক পোষ্ট সত্যৰঞ্জন বৰাই কৈছে ৰাম মন্দিৰ নিৰ্মাণ কৰিলেই কোনো ডাঙৰ হিন্দুত্ববাদী নেতা হৈ নাযায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘ চালক মোহন ভাগৱতৰ এই কথাষাৰ অতি যুক্তিসংগত বুলি মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই কাৰণ মুখত ৰাম নাম লৈ মনত অসুৰক পুহি ৰখা লোক সঁচা অৰ্থত হিন্দুত্বত বিশ্বাসী হ'ব নোৱাৰে আচলতে হিন্দু আৰু হিন্দুত্বৰ অপব্যাখ্যা আৰু অপপ্ৰয়োগ হৈছে আচলতে ৰাজনৈতিক মেৰপাকত পৰি মূল সিদ্ধান্তবোৰ বহু দূৰৈত চিটিকি পৰিলগৈ হিন্দুত্বৰ সিদ্ধান্ত জানিবলৈ আমি আন নহলেও স্বামী বিবেকানন্দৰ ৰচনা পঢ়িব লাগিব হিন্দুত্বৰ ধাৰণা ধৰ্ম বা জাতি সাপেক্ষে নহয় ই এক সংহতি সূত্ৰ কিন্তু এই সংহতি সূত্ৰ কৰবাত উফৰাই পেলোৱা হৈছে আলোচিত হৈছে মাথো ৰাজনৈতিক মুনাফা আদায় কৰিব পৰা এক বিভৎস অংকৰ অসমত হিমন্ত বিশ্ব শৰ্মাই চলাইছে হিটলাৰী শাসন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰপৈ ৰিপুন বৰাৰ ফেচবুক পোষ্ট ৰিপুন বৰাই কৈছে কংগ্ৰেছৰ প্ৰতিবাদত
ভয়ত ভীতিগ্ৰস্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষীৰ দ্বাৰা কন্দুৱা গেছ নিক্ষেপ কৰি শহীদ মৃদুল ইছলামক হত্যা কৰাৰ পিছত এইবাৰ গুৱাহাটীত অসম যুৱ কংগ্ৰেছে আয়োজন কৰা এক যুৱ অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ অহা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক বলপূৰ্বক তথা অগণতান্ত্ৰিকভাৱে হোটেলত আবদ্ধ কৰি ৰাখিছে অসম আৰক্ষীয়ে ইয়াৰ চৰম হিটলাৰী শাসন তেওঁলোকে বিৰোধী তথা প্ৰতিবাদী কণ্ঠক নিষেধ কৰি চৰম স্বৈৰাচাৰী শাসন অসমত চলাব বিচাৰিছে উদয় ভানু ডাঙৰীয়াক অতি সোনকালে মুক্তি কৰক অন্যথা এইবাৰ আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ সাজু হওক অসম চৰকাৰ গৌতম আদানীৰ টোপনি হৰণ কৰা কেনিয়াৰ এজন নিৰ্ভীক ছাত্ৰ দুৰ্নীতি উদঙাই হিৰোত পৰিণত হৈছে নেলছন ফ্ৰান্সত MBA অধ্যয়নৰত কেনিয়াৰ ছাত্ৰ নেলছন আমিনিয়াই কেনিয়া আৰু আদানী গ্ৰুপৰ মাজত জুমু কেনিয়াটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিজত আৰু আধুনিকীকৰণৰ বাবে হোৱা $2 বিলিয়ন বিতৰ্কিত চুক্তি উদঙাই দিয়াৰ পাছত দুৰ্নীতি বিৰোধী কৰ্মীসকলৰ বাবে নায়ক হৈ পৰিছে এই চুক্তিৰ উদ্দেশ্য আছিল কেনিয়াৰ সৰ্ববৃহৎ বিমানবন্দৰটো আধুনিকীকৰণ ভাৰতীয় বহুজাতি কোম্পানীটোক কেনিয়াই অধিক ধন বিনিয়োগ কৰিছিল যদিও উন্নয়নত কম সুবিধা লাভ কৰিছিল আমিনিয়াই লাভ কৰা নথিপত্ৰসমূহ পৰ্যালোচনা কৰাৰ পাছত এই চুক্তিখন অন্যায় বুলি অনুভৱ কৰিছিল আৰু ই কেনিয়াৰ অৰ্থনীতিত আঘাত হানিব বুলি ব্যক্ত কৰিছিল যাৰ বাবে তেওঁ 2024 চনৰ জুলাই মাহত সোশ্যাল মিডিয়াত এই সবিশেষ ফাদিল কৰিছিল দুৰ্নীতি বিৰোধী সমৰ্থক আমিনিয়াই এই চুক্তি উদঙাই দি উল্লেখযোগ্য ব্যক্তিগত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল ফ্ৰান্সত থকাৰ সময়ত তেওঁ নিজৰ সুৰক্ষাৰ বাবে আশংকা কৰিছিল কাৰণ তেওঁ জানিছিল যে কেনিয়াৰ দুৰ্নীতি বিৰোধী কৰ্মীসকলক পূৰ্বতে লক্ষ্য কৰি লোৱা হৈছিল তথাপিও তেওঁৰ মতে মৌন হৈ থকাটো নিজৰ দেশৰ প্ৰতি বিশ্বাসঘাতকতা হ'ব আৰু তেওঁ কাম কৰাৰ দায়িত্ব অনুভৱ কৰিছিল তেওঁৰ এই ফাদিলৰ ফলত কেনিয়াত হুলস্থুলৰ সৃষ্টি হয় আৰু বিমানবন্দৰৰ কৰ্মীসকলে ধৰ্মঘট কৰে আৰু স্বচ্ছতা আৰু যাতায়াত পৰিশ্ৰমৰ অভাৱৰ বাবে চুক্তিখন বাতিল কৰাৰ দাবী জনায় আদানী গ্ৰুপে কোনো ধৰণৰ ভুল কৰা নাই বুলি অস্বীকাৰ কৰি এই চুক্তি কেনিয়াৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ নিয়মৰ সৈতে মিল থকা বুলি দাবী কৰে ইয়াৰ পাছতো এই ফাদিলৰ ফলত ৰাজহুৱা তদন্তৰ সৃষ্টি হয় সমালোচকসকলে আঙুলিয়াই দিয়ে যে এই চুক্তিখনত জনমতৰ অভাৱ আছিল যিটো কেনিয়াৰ আইনত এক প্ৰয়োজনীয় পদক্ষেপ আৰু সঠিক যথাযথ প্ৰক্ৰিয়া অবিহনে ইয়াক লৰালৰিকৈ সম্পূৰ্ণ কৰা হৈছে বহুদূৰ আগুৱাই গ'ল চীন বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপত বিমানবন্দৰ নিৰ্মাণ কৰিলে ৰঙা চীনে উত্তৰ পূব উপকূলৰ ওচৰত নিৰ্মাণ কৰিছিল বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ বৰ্তমানৰ উক্ৰ দ্বীপত বিমানবন্দৰ নিৰ্মাণ কৰি আছে চীনে 20 বৰ্গ কিলোমিটাৰ অৰ্থাৎ 7.7 বৰ্গ মাইল এলেকাত বিস্তৃত হ'ব এই বিমানবন্দৰ ইয়াত 4টা ৰানৱে আৰু প্ৰায় 9 লাখ বৰ্গ মিটাৰ এলেকাৰ এটা যাত্ৰীবাহী টাৰ্মিনেল থাকিব